বিশ্ব মগজু দিৱস উপলক্ষে গো পূজা বৰমুৰি কণাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত। GNRC হস্পিটেলৰ উদ্যোগত গো পূজা থান উন্নয়ন সমিতি আৰু জ্যেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ। 150 গৰাকী ৰোগীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা প্ৰদানৰ লগতে ঔষধ বিতৰণ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত গো পূজা বৰমুৰি কণাস্থিত ডাক্তৰ কাশীনাথ শৰ্মা বালিকা বিদ্যাপীঠত আজি বিশ্ব মগজু দিৱস উপলক্ষে GNRC হস্পিটেল গুৱাহাটীৰ উদ্যোগত গো পূজা থান উন্নয়ন সমিতি আৰু আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাতিপুৱাৰে পৰা GNRC হস্পিটেলৰ বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অঞ্চলটোৰ প্ৰায় 150 গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট সমাজহিতৈষী নৰেশ্বৰ হালৈৰ তত্বাৱধানত বিশ্ব মগজু দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিনামূলীয়া চিকিৎসা শিবিৰৰ মুখ্য দ্বাৰ মুকলি কৰে বিশিষ্ট সাহিত্যিক সমীন্দ্ৰ নাথ মহন্তই। উন্নয়ন সমিতিৰ সভাপতি মুকুল চক্ৰৱৰ্তীৰ সভাপতিত্বত আৰু থান উন্নয়ন সমিতিৰ মুখ্য সম্পাদক নৱকুমাৰ ডেকাই আগধৰা গাম্ভীৰ্যপূৰ্ণ স্বাস্থ্য সজাগতা সভাত বিশিষ্ট অতিথি নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কৈলাশ ডেকা আৰু ডাক্তৰ কামেশ্বৰ লহকৰৰ লগতে গো পূজা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বিষয়ববীয়া আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে। নমস্কাৰ। বিশ্ব মগজু দিৱসৰ লগত সংগতি ৰাখি GNRC হস্পিটেলৰ উদ্যোগত গো পূজা থান উন্নয়ন সমিতি আৰু আঞ্চলিক জ্যেষ্ঠ নাগৰিক গো পূজাৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। ইয়াতে আমাৰ GNRCৰ পৰা নিউৰো চাৰ্জন, মেডিচিন আৰু কাৰ্ডিঅলজিৰ জেনেৰেল চাৰ্জন প্ৰায় 5জন ডক্তৰ আমাৰ মাজত উপস্থিত হৈছে। আৰু ইতিমধ্যে আমি নলবাৰী জিলাৰ যুটীয়া সঞ্চালক তেখেতো আমাৰ মাজত উপস্থিত হৈছে ডক্তৰ কৈলাশ ডেকা ডাঙৰীয়া। আমি তেখেতৰ পৰা মেডিচিনখিনি বিনামূলীয়াভাৱে আনিছোঁ আৰু সেইখিনি আমি আজিৰ এই স্বাস্থ্য পৰীক্ষাৰ অন্তত তেখেতসকলক আমি বিতৰণ কৰিম। গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সেইটো হেল্প কৰিছে আৰু বাকী GNRCৰ পৰা ডক্টৰখিনি আহি আমাৰ ইতিমধ্যে স্বাস্থ্য শিবিৰ আৰম্ভ হৈছে। প্ৰায় আমাৰ 150 মান মানুহ স্বাস্থ্য পৰীক্ষা কৰাৰ ইয়াতে উদ্দেশ্য। ইতিমধ্যে আমাৰ 120জন মান মানে পঞ্জীয়ন হৈছে আৰু প্ৰায় মানে পেচেণ্টসমূহ আহি আছে এতিয়ালৈকে। আমি আচলতে যিটো উদ্দেশ্য লক্ষ্য কৰি আমি স্বাস্থ্য শিবিৰটো অনুষ্ঠিত কৰিছিলোঁ, আমি ফলৱতী হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ আমাৰ ওচৰ চুবুৰীয়া প্ৰায় 24-25খন গাঁৱৰ পৰা মানুহ আমাৰ মাজত উপস্থিত হৈছে আৰু ইয়াৰ আগতো এবাৰ হৈছিল আৰু তেতিয়াও আমি যথেষ্ট সঁহাৰি পাইছিলোঁ। আৰু আমাৰ ইয়াতে গাঁৱলীয়া মানুহখিনি প্ৰায় দুখীয়া মানুহ, তেখেতসকলে যথেষ্ট উপকৃত হ'ব বুলি আমাৰ ধাৰণা হৈছে। ইয়াতে নিউৰলজিত ডক্টৰ আহিছে, নিউৰলজি চাৰ্জন, তাৰপিছত আপোনাৰ মেডিচিনৰ আহিছে, জেনেৰেল চাৰ্জন আহিছে আৰু কাৰ্ডিঅ'ৰো আহিছে। যিমানখিনি পাৰোঁ ইতিমধ্যে আমি মই আগতে ক'লোৱে যে নলবাৰী জিলাৰ যুটীয়া সঞ্চালক ডক্টৰ কৈলাশ ডাঙৰীয়াই আমাক ইয়াতে সহযোগ কৰিছে। তেখেতে গভৰ্ণমেণ্টৰ ফালৰ পৰা দৰৱসমূহ আমাক ইয়াতে প্ৰদান কৰিছে। এতিয়া আমাৰ এই ডক্টৰে সেইসমূহ আমাৰ পেচেণ্টখিনিক প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আচলতে আপুনি এটা ভাল কথা দিছে যে গো পূজা থান উন্নয়ন সমিতিৰ এটা ঐতিহ্য আছে। আজি গো পূজা থান উন্নয়ন সমিতি 1936তে আজি 90 বৰ্ষ হ'ল। গতিকে আগতো আমি এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত মানুহৰ যথেষ্ট সমাগম হৈ আছে। আৰু গো পূজা থান উন্নয়ন সমিতি বুলি ক'লে এটা আইডেণ্টিটি হৈছে, এতিয়া সকলো মানুহে জনা হৈছে যে গো পূজা থান উন্নয়ন সমিতি কেনে ধৰণৰ কামবিলাক কৰে। ইতিমধ্যে আগতো আমি আমাৰ গো পূজা থান উন্নয়ন সমিতিৰ উদ্যোগত আমি এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু এইবাৰো আপোনালোকে নিজে দেখা পাইছে
যে যথেষ্ট মানুহৰ সঁহাৰি পাইছোঁ। ইতিমধ্যে আমাৰ 120ৰ এতিয়া ওপৰ হ'ল মানুহৰ পঞ্জীয়ন হৈ গ'ল। আমি আশা ৰাখিছোঁ আমি 150 আমাক ডক্টৰে জনাইছে JNRC যে 150ৰ ওপৰত চাব নোৱাৰে, গতিকে আমি 150 পঞ্জীয়ন হোৱাৰ লগে লগে আমি পঞ্জীয়নটো আকৌ বন্ধ কৰিব লাগিব। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।